নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতা চাওকত সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দেশবাসীক চমক দিব বিজেপিয়ে। দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হ'ব ৰাজনাথ সিং আৰু অমিত শ্বাহ উপ প্ৰধানমন্ত্ৰী হোৱাৰ পথত। এই সন্দৰ্ভত বিজেপিৰ মাষ্টাৰ প্লেন। বাজপেয়ী মডেলৰ দিশে মোদী চৰকাৰ। মোদী কেবিনেটত অমিত শ্বাহ হ'ব উপ প্ৰধানমন্ত্ৰী আৰু ৰাজনাথ সিঙক ৰাষ্ট্ৰপতি নিৰ্বাচনত নমাব বিজেপিয়ে। লগতে ধৰ্মেন্দ্ৰ প্ৰধান আৰু হৰদীপ সিং পুৰীয়েও লাভ কৰিব নতুন দায়িত্ব। সাজু হৈছে এই সন্দৰ্ভত বিজেপিৰ নতুন টীম। অমিত শ্বাহ লবিৰ নেতাই নতুন টীমত পাব প্ৰাধান্য। শেহতীয়াকৈ প্ৰকাশ পাইছে এই তথ্য। পৰৱৰ্তী খবৰ, মৃত্যুৰ সৈতে যুঁজি অৱশেষত হাৰ মানিলে মৃদুমুদ্ৰা ডেকাই। GMCHত আজি পুৱাৰ ভাগত মৃত্যুক সাৱটিলে নলবাৰীৰ মৃদুমুদ্ৰা ডেকাই। 31 মেত গংগাপুৰ কুমাৰীকটা চকত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা আৰু তাৰ পিছৰে পৰা সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছিল মৃদুমুদ্ৰা ডেকাই। অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে মৃদুমুদ্ৰা ডেকাই। GMCHত মৃত্যুক সাৱটিলে নলবাৰীৰ মেধাৱী ছাত্ৰীগৰাকীয়ে। ভাতৃৰ সৈতে গৈ থাকোঁতে ঘাতকৰ আক্ৰমণৰ বলি হৈছিল মৃদুমুদ্ৰা ডেকা। ৰছ আলী নামৰ এজন যুৱকৰ আক্ৰমণত থিতাতে প্ৰাণ হেৰুৱাইছিল মৃদুমুদ্ৰাৰ সম্বন্ধীয় ভাতৃ মাধুৰ্যই। 31 মেত গংগাপুৰ কুমাৰীকটা চকত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা। স্কুটিৰে গৈ থকা ভাতৃ ভগ্নীক হঠাৎ আক্ৰমণ কৰিছিল ৰছ আলীয়ে আৰু ৰছ আলীৰ আক্ৰমণত থিতাতে প্ৰাণ হেৰুৱাইছিল আছু নেতা মাধুৰ্য বৰ্মনে। আৰু সংকটজনক অৱস্থাত মৃদুমুদ্ৰাক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী মেডিকেল কলেজ হাস্পতাল চমুকৈ GMCHত। আৰু GMCHত সম্পন্ন হৈছিল মৃদুমুদ্ৰাৰ কেইবাটাও জটিল অস্ত্ৰোপচাৰ। আৰু এই ঘটনাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ। আৰু এই ঘটনাৰ পিছতে আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল ৰছ আলীৰ। পৰৱৰ্তী খবৰ, দেশখন শেষ কৰি পেলালে নীতিন গাডকাৰীয়ে। নিজৰ পুত্ৰৰ লাভ কৰাবলৈ দেশৰ সকলো গাড়ী ধ্বংস কৰি দিলে নীতিন গাডকাৰীয়ে। ইথানল মিহলি তেল ভৰাই নিজৰ নতুন 40 লাখ টকীয়া গাড়ী বিকল হোৱাৰ পাছতেই নীতিন গাডকাৰীৰ বিৰুদ্ধে ক্ষোভ এজন লোকৰ। দেশখন শেষ কৰি পেলালে নীতিন গাডকাৰীয়ে। নিজৰ পুত্ৰৰ লাভ কৰাবলৈ দেশৰ সকলো গাড়ী ধ্বংস কৰি দিলে নীতিন গাডকাৰীয়ে। নতুন 40 লাখ টকীয়া গাড়ী বিকল হোৱাৰ পিছতেই নীতিন গাডকাৰীৰ বিৰুদ্ধে ক্ষোভ এজন লোকৰ। ইথানল মিহলি তেল ভৰোৱাৰ পিছতেই বিকল হৈ পৰিছিল ইনোভা গাড়ীখন। উল্লেখযোগ্য যে ভাৰতত বৰ্তমান 20% ইথানল মিহলি পেট্ৰল বিক্ৰী কৰা হৈছে, যাৰ পৰিপ্ৰেক্ষিতত বাহনসমূহৰ মাইলেজ কমি গৈছে আৰু বিভিন্ন বেমাৰে দেখা দিছে। আৰু তাৰ পিছতে নীতিন গাডকাৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে এজন লোকে। কষ্ট কৰি 40 লাখ টকাৰে গাড়ী কিনিছোঁ, ইথানলৰ গাড়ী ধ্বংস কৰি দিছে। লগতে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰশ্ন যে কিয় এখন গাড়ীত 18 লাখ টকা টেক্স দিছোঁ, এইবোৰ কৰিবলৈ নেকি? নিজৰ পুত্ৰক অধিক ধনী কৰাবলৈ নীতিন গাডকাৰীয়ে দেশৰ সকলো গাড়ী ধ্বংসৰ গৰাহলৈ ঠেলি দিছে, এই বুলি মন্তব্য কৰিছে এই বিহাৰৰ লোকজনে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলাইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ইৰাণৰ প্ৰাক্তন সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিৰ জানাজা প্ৰক্ৰিয়া আৰম্ভ। ইৰাণৰ পূৰ্বৰ সৰ্বোচ্চ নেতাগৰাকীক লক্ষাধিক ইৰাণবাসীৰ শেষ শ্ৰদ্ধাঞ্জলি। বৃহস্পতিবাৰে নিশা তেহৰাণত জনসমক্ষলৈ অনা হ'ল খামেইনিৰ কফিন। ইৰাণৰ পূৰ্বৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিৰ জানাজাৰ প্ৰক্ৰিয়া আৰম্ভ। লাখ লাখ জনতাৰ উপস্থিতিত আৰম্ভ হ'ল জানাজাৰ প্ৰক্ৰিয়া। বৃহস্পতিবাৰে নিশা তেহৰাণত জনসমক্ষলৈ অনা হ'ল খামেইনিৰ কফিন। ইৰাণৰ পূৰ্বৰ সৰ্বোচ্চ ধৰ্মীয় নেতাগৰাকীৰ জানাজা প্ৰক্ৰিয়াত জনস্ৰোত। আয়াতুল্লাহ আলী খামেইনিৰ কফিন বৰ্তমান ৰখা হৈছে ইমাম খামেইনি হুছেইনিয়াত। পূৰ্বৰ সুপ্ৰিম লিডাৰজনক শেষ শ্ৰদ্ধা জ্ঞাপনৰ বাবে ওলাই আহিল ইৰাণবাসী।
4 জুলাইত তেহৰানৰ পৰা আৰম্ভ হ'ব আলী খামেইনিৰ নশ্বৰ দেহ লৈ তাছয়ীয়ে জানাজা। এই সময়ছোৱাত ইৰাণৰ বিভিন্ন চহৰৰ মাজেৰে নিয়া হ'ব আলী খামেইনিৰ নশ্বৰ দেহ। আৰু 9 জুলাইত মাছাহাট চহৰত দাফন কৰা হ'ব আয়তুল্লাহ আলী খামেইনিৰ নশ্বৰ দেহ। আলী খামেইনিৰ নশ্বৰ দেহৰ লগতে আছে তেওঁৰ নাতিনীয়েক, বোৱাৰী আৰু জোৱায়েকৰ নশ্বৰ দেহ। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি ই ৰিক্সা চালকলৈ জৰুৰী খবৰ। বৰ্তমান সময়ত এটা এপে হাৰাশাস্তি কৰিছে ই ৰিক্সা চালকক। BATBMS এপেৰে ই ৰিক্সা চালকক হাৰাশাস্তি কৰিছে একাংশ লোকে। চলন্ত ৰিক্সা হঠাতে বন্ধ কৰি দিছে একাংশ লোকে এই এপৰ জৰিয়তে। আৰু এই এপ ব্যৱহাৰ কৰাসকল সাৱধান, তেওঁলোকৰ বিপদ সমাগত। 5 বছৰ পৰ্যন্ত জেল হ'ব পাৰে এই কাম কৰাসকলৰ। এই সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। ভাৰত চৰকাৰৰ ৰাডাৰত এই চাইনা এপটো। এটা এপে বৰ্তমান হাৰাশাস্তি কৰিছে ই ৰিক্সা চালকক। চীনা এপেৰে ৰিক্সা চালকক হাৰাশাস্তি কৰিছে একাংশ লোকে। BATBMS এপ ইনষ্টল কৰাসকল সাৱধান হওক। গেমৰ নামত ই ৰিক্সা চালকক হাৰাশাস্তি কৰিলে বিহা হ'ব 5 বছৰৰ জেল। আৰু এই এপেৰে ই ৰিক্সা বন্ধ কৰি দিয়াটো আইন বিৰুদ্ধ কাৰ্য। BATBMSৰ বিৰুদ্ধে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। আৰু যিকোনো মুহূৰ্তত বিপদত পৰিব পাৰে এই এপ ইনষ্টলকাৰীসকল। পৰৱৰ্তী খবৰ, দেশৰ সকলো নাগৰিকক ভাৰত চৰকাৰৰ গোলাম সজোৱা হৈছে। তেওঁলোকে প্ৰতিবাদ কৰিব নোৱাৰে, আন্দোলন কৰিব নোৱাৰে। এতিয়া ইমান কেইখন পেপাৰ লিক হৈছে। জনতাই যদি বিৰোধ কৰে তেন্তে তেওঁলোকৰ ওপৰত গোচৰ তৰা হয়। কিন্তু গণতন্ত্ৰত প্ৰতিবাদ কৰাটো জনতাৰ অধিকাৰ। এই মন্তব্য বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাধৱ জামাদাৰৰ। পৰৱৰ্তী খবৰ, পেট্ৰলত 20% ইথানল মিহলি কৰাক লৈ কেন্দ্ৰীয় চৰকাৰক খুৰদাৰ সমালোচনা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ। অৰবিন্দ কেজৰিৱালে এই সন্দৰ্ভত কয় যে সমগ্ৰ দেশৰ বাহনৰ ওপৰত E20 ইথানল বাধ্যতামূলক কৰি চৰকাৰে এতিয়া কৈছে এয়া কেৱল পৰীক্ষণহে কৰা হৈছে। পেট্ৰলত ইথানল মিশ্ৰণৰ বাবে যিসকলৰ বাহন বেয়া হ'ল সেইসকলক চৰকাৰে ক্ষতিপূৰণ দিবনে নাই? কেন্দ্ৰীয় চৰকাৰৰ E20 ৰূপায়ণক লৈ এইদৰে খুৰদাৰ সমালোচনা কৰিছে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে। পৰৱৰ্তী খবৰ, কংগ্ৰেছক সহায় নকৰে ৰাইজৰ দলে। নগাঁও লোকসভাৰ উপ নিৰ্বাচনত কংগ্ৰেছক সহায় নকৰে ৰাইজৰ দলে। নগাঁও লোকসভা সমষ্টিটোক লৈ আগ্ৰহ নাই ৰাইজৰ দলৰ। অখিল গগৈৰ মতে কংগ্ৰেছক জিকাই কোনো লাভ নাই। জিকিলে 2 দিন পিছত কংগ্ৰেছৰ পৰা বিজেপিলৈ যাব। জয়ী কৰাই দিলেও দিল্লীত গৈ একো কৰিব নোৱাৰে। অধ্যয়ন নথকাৰ বাবে দিল্লীত একো কথা ক'ব নোৱাৰে তেওঁলোকে। প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইনে কি কৰিলে ৰাইজে সেয়া দেখিছে। গতিকে এতিয়া নগাঁৱক লৈ আমাৰ কোনো ইচ্ছা নাই। কাইলৈ অনুষ্ঠিত হ'ব ৰাইজৰ দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক আৰু এই কাৰ্যনিৰ্বাহকতে ল'ব পৰৱৰ্তী গুৰুত্বপূৰ্ণ সিদ্ধান্ত। দলৰ এটা পক্ষই বিচাৰিছে ৰাইজৰ দলে নগাঁও লোকসভাৰ উপ নিৰ্বাচনত প্ৰাৰ্থী দিয়াটো।